ওম সাইৰাম। চতুৰ্থ অধ্যায় সাই সৎচৰিত্ৰত আমি পাওঁ পূৰ্ণ তীৰ্থ শিৰডি সাই বাবাৰ ব্যক্তিত্ব, গৌলী বুবাৰ অনুশাসন, বিঠ্ঠলৰ আবিৰ্ভাৱ, ক্ষীৰ সাগৰৰ কাহিনী, প্ৰয়াগত দাস গণুৰ স্নান, সাই বাবাৰ নিৰ্মল চিন্তাধাৰা আৰু সিদ্ধিলৈ প্ৰথম আগমন। প্ৰথমবাৰৰ বাবে শিৰডিত 16 বছৰ বয়সত এডাল নিম গছৰ তলত বাবাক ধ্যান অৱস্থাত সকলোৱে দেখা পাই সকলোৰে এটা মনত কৌতূহলৰ সৃষ্টি হৈছিল। ইমান সুন্দৰ এই দিব্য পুৰুষ কোন? কেনেকুৱা গভীৰ তেখেতৰ চাৱনি, কেনেকুৱা গভীৰ তেখেতৰ খোজ কাটল। নে নিম গছজোপা এৰি ক'বলৈ গৈছিলে সেই নিম গছজোপাৰ তলতেই দিনটো থাকে আৰু ৰাতিটো কালৈকো ভয় নকৰাকৈ তাতেই শুই থাকে। বাবাৰ সেই নিম গছৰ তলতে খান্দি উলিওৱা হৈছিলে কিছুমান বস্তু, য'ত 4 গছ চাকি জ্বলি আছিলে। আৰু তাতেই যেতিয়া দেখা পালে সকলো আচৰিত হৈ গ'ল, জ্বলি থকা চাকি কেনেকৈ সেই মাটিৰ তলত থাকিব পাৰে। আৰু তেতিয়া প্ৰত্যেক শিৰডিবাসীয়ে তেখেতক এজন দিব্য পুৰুষ ৰূপে মানি লৈছিলে। বাবাই তেতিয়া কৈছিলে এয়া হৈছে মোৰ গুৰুৰ স্থান। আৰু তেতিয়াৰে পৰা শিৰডিবাসীসকলে সেই নিম গছজোপাৰ তলত বৃহস্পতিবাৰ আৰু শুকুৰবাৰ এই 2টা বাৰত চাকি ধূপ জ্বলাইছে, প্ৰণাম কৰি তেখেতসকলৰ মনোকামনাও তাতে সিদ্ধি হৈছে। চতুৰ্বৰ্ণ ব্ৰাহ্মণ, ক্ষত্ৰিয়, ক্ষুদ্ৰ আৰু বৈশ্য সকলো জনসাধাৰণৰ 4টা পুৰুষাৰ্থ, ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। এই 4টা সাধনাৰ দুৱাৰ য'ত মুক্ত হৈ থাকে তাকেই জ্ঞানী দাৰ্শনিকে দ্বাৰকা বুলি অভিহিত কৰিছে। বাবাৰ দ্বাৰিকামাই কেৱল এই চতুৰ্বৰ্ণৰ লোকৰ বাবেই নহয়, বৰং অধপতিত, অস্পৃশ্য, ভোগাজী সিন্ধেৰ দৰে কুষ্ঠ ৰোগীৰ বাবেও বাবাৰ দ্বাৰিকামাই সদায় মুকলি আছিলে। সেয়েহে এই ঠাইক যথাযথ দ্বাৰিকা বুলি আখ্যা দিয়া হৈছিলে। তেখেতৰ অন্তৰ আছিল গভীৰ সাগৰৰ দৰে তৰংগবিহীন। গৌলী বুবা নামৰ এজন 95 বছৰীয়া বৃদ্ধা সদায় আহিছিল বাবাক লগ পাবলৈ আৰু জনগণক কৈ গৈছিল যে শিৰডি ইমানেই ভাগ্যৱান যে ইয়াত এটা মুকুতাই বাস কৰিছে আৰু সেয়া হৈছিল সাই বাবা। দুখীয়াৰ কাৰণে এজন দেৱদূত আছে। বাবাৰ ওচৰত গৈ প্ৰতিজন ভক্তই শাৰীৰিক, মানসিক সকলো বস্তুৰে উপশম পাইছিল। হিন্দুসকলে যেনেকৈ আমি ভাবোঁ যে প্ৰয়াগ স্নান কৰিলে আমাৰ পুণ্য হয়, তেতিয়া বাবাই দাস গণুক কৈছিলে তোমাৰ ইমানেই যদি মন, তুমি যদি অসুবিধা হৈছে তুমি ইয়াতেই সকলো বিচাৰি পাবা। যেতিয়া বাবাক যেতিয়া প্ৰণাম কৰিলে দাস গণুৱে, বাবাৰ ভৰিৰ আঙুলিৰ পৰা গংগা যমুনা বৈ আহিছে। সমূহ কেনেদৰে স্থাপন হৈছিলে, কোন সময়ত স্থাপন হৈছিলে, এই সকলোখিনি তাতে উত্থাপন কৰা হৈছে। আৰু বুটিৰ ৱাৰাটো বাবা এতিয়া সমাধিস্থলেই হৈ আছে। বাবা এতিয়া চিৰনিদ্ৰাত বুটি চাহাবৰ সেয়া ৱাৰাতেই তেখেত আছে। বাবাৰ জীৱনৰ অতি সুন্দৰ কিছুমান ঘটনা সন্নিৱিষ্ট কৰি হেমত পন্তই আমাৰ বাবে ৰাখি গ'ল এয়া সুন্দৰ সাই সৎচৰিত। যোনে পঢ়িছে সৎচৰিত্ৰ সকলোৱে জানে, আৰু যোনে পঢ়া নাই পঢ়ি চাবচোন, বহুত ভাল লাগিব। ওম সাইৰাম।